মাটি নাই তেতিয়াহ'লে প্ৰথম কাম হ'ল আমাৰ ভূমি আইন মতে তেওঁলোকক বেলেগ ঠাইত সংস্থাপন দিয়া। কিন্তু বিজেপি চৰকাৰে এতিয়া লগে লগে মানুহৰ ঘৰ ভাঙি দিয়ে নে নিদিয়ে? দিছে নে নিদিছে? আপোনালোকে নিশ্চয় দেখিছে কাজিৰঙাত ভাঙি দিছে, বৰষুণত ভাঙি দিছে, দিছে নে নাই? ধুবুৰীৰ বিভিন্ন ঠাইত ভাঙি দিছে, দিছে নে নাই? তাৰমানে চৰকাৰে আইনমতে কাম কৰিছে জানো? চৰকাৰে আইনমতে কাম কৰিছে জানো? নাই কৰা, হয়নে নহয়? চৰকাৰে গুণ্ডাৰ নিচিনাকে কাম কৰিছে, হয়নে নহয়? মাফিয়াৰ নিচিনাকে কাম কৰিছে, হয়নে নহয়? মাফিয়া কাক কয়? যি প্ৰচলিত আইনমতে কাম নকৰি নিজৰ গাৰ জোৰেৰে নিয়ম সীমা ভাঙি যি মানুহে কাম কৰে তাকে মাফিয়া বুলি কয়, হয়নে নহয়? এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন মাফিয়া চৰকাৰত পৰিণত হৈছে নে নহয়? হৈছে নে নহয়? আজি ইচ্ছা কৰিলে মাদ্ৰাছা ভাঙি দিছে নে নাই? মাদ্ৰাছা ভাঙি দিছে নে নাই? দিছে নে নাই? দিছে, হয়নে? হয়। আজি ধৰি লৈ গৈছে আমাৰ যুৱক এজনক, হঠাতে পুলিচে ধৰি লৈ গ'ল কিবা এটা কাৰণত। হয়, তোমালোকে কথা পাতিলে দেখিম ভাল নহ'ব, অনুমতি নাই। আকৌ এবাৰ কৈছো, এতিয়া আমাৰ ডেকা ল'ৰাবিলাকক ৰাতিয়ে পুলিচে উঠাই লৈ যায়, নিয়ে হয়নে? অকস্মাতে লৈ গৈ তাৰপিছত নিয়মটো হ'ল আইনমতে কি কৰিব লাগে, যদি কোনোবাই চুৰ কৰিছে, যদি ডকাইত কৰিছে, কিবা বেয়া কাম কৰিছে, তেতিয়াহ'লে তেওঁলোকক নি 24 ঘণ্টাৰ ভিতৰত কোৰ্টলৈ নিব লাগে, হয়নে? জাজে বিচাৰ কৰিব যে সেই মানুহটোক জেল দিব লাগে নে এই মানুহটোক ফাঁচি দিব লাগে, হয়নে? নে এৰি দিব লাগে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰিছে? হিমন্ত বিশ্ব শৰ্মাৰ মাফিয়া হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই আইনমতে কাম নকৰাটো হয়নে নহয়? হয়। গতিকে এই চৰকাৰক আমি শান্তিত থাকিবলৈ দিব নালাগিব, হয়নে নহয়? সেইকাৰণে 2024 চনত যদি সঁচাকে আপোনালোকে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শিক্ষা দিব খুজিছে আৰু যদি সঁচাকে এই চৰকাৰক ভাঙি দিব খুজিছে, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল 2024 চনৰ নিৰ্বাচনত আপোনালোকে ধুবুৰী লোকসভা সমষ্টিত লক্ষীপুৰ হুছেইন ডাঙৰীয়াক ভোটদান কৰিব লাগে। কৰিবনে নাই? কৰিবনে? কৰিবনে নাই? কৰিবনে নাই? কৰিব। আজি আমি দেখিছো উজনি অসমত মই এমাহ ধৰি মই যোৰহাট, ডিব্ৰুগড়, যে মই যেতিয়া উজনি অসমত যোৰহাটত যেতিয়া কাম কৰি আছিলো গৌৰৱ গগৈৰ কাৰণে, গৌৰৱ গগৈ জানেনে? নামটো জানেনে? আমি দেখিছো যে উজনি অসমৰ খুব খিলঞ্জীয়া মানুহবিলাকে, যিমান খিলঞ্জীয়া মানুহ আছে চবে একেলগতে কৈছে যে বিজেপিৰ গুণ্ডাগিৰি বাঢ়িছে, এবাৰ বিজেপিক আমি ভোট দিলো, এবাৰ আমি গৌৰৱ গগৈক ভোট দিলো। মই একদম ডাঠি কৈছো, মই বুকু পিন্ধাই কৈছো, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জিকিলে, ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ লুৰিণজ্যোতি গগৈ জিকিলে। উজনি অসমৰ চব খিলঞ্জীয়া অসমীয়া মানুহে কৈছে যে বিজেপি গুণ্ডাৰ পাৰ্টি, বিজেপি মাফিয়াৰ পাৰ্টি, বিজেপি সাম্প্ৰদায়িক দল, বিজেপিয়ে বস্তুৰ দাম বঢ়াইছে, বিজেপিয়ে দেশৰ সকলো সম্পত্তি বিক্ৰী কৰি দিছে। গতিকে গৌৰৱ গগৈ জিকাৰ সিদ্ধান্ত লৈছে। ধুবুৰীৰ মানুহে ৰকিবুল হুছেইনক জিকাবনে নিজিকায়? ৰকিবুল হুছেইন ডাঙৰীয়া জিকিবনে নিজিকায়? মহিলাসকলে হাত টঙা নাই। কিয় অৰুণোদয় নেপাম বুলি ভাবিছে নেকি? মহিলাসকলে অৰুণোদয় নেপাম বুলি ভাবিছে নেকি? এটা কথা মই আপোনালোকক কৈ দিছো, যেতিয়া যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই ভয় খালে যে যোৰহাটত মানুহে বিজেপিক ভোট দিয়া নাই, আপোনালোকে কথা নাপাতিব, মোক শান্তিৰে কথা কবলৈ দিলে ধুনীয়াকে কওক, আৰু নহলে ফাং ফুং কৰি গুচি যাম, বুজে নহয়? আপুনি শান্তিৰে কবলৈ দিয়ে চিঞৰি নাথাকে দেই। 2 নম্বৰ কথাটো হ'ল স্বৰ্গীয় ৰায়, 2 নম্বৰ কথাটো হ'ল স্বৰ্গীয় ৰায়, যোৰহাটৰ মানুহে যেনেকৈ পঢ়ুৱাবৰ কাৰণে সিদ্ধান্ত হ'ল, ডিব্ৰুগড়ৰ মানুহে যেনেকৈ পঢ়ুৱাবৰ
কাৰণে সিদ্ধান্ত লয় তাৰপিছত যেতিয়া মই কৰিমগঞ্জলৈ গ'লো বৰাক উপত্যকা আমি উঠাইছো তাত হাফিজ ৰছিদ আহমেদ চৌধুৰীক আমি সকলো পাৰ্টিৰ পৰা অপজিশ্যনৰ পৰা উঠাইছো বিৰোধী পক্ষ হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ কাৰণে যেতিয়া কৰিমগঞ্জত মই 3 দিন আছো 3 দিন থাকোঁতে দেখিছো যে গোটেই কৰিমগঞ্জৰ সংখ্যালঘু ৰাইজে মুছলমান ৰাইজে AIDFৰ যদি ক'ৰবাত গাড়ী দেখে খেদি দৌৰাই কৰিমগঞ্জত যেতিয়া দেখিলো কৰিমউদ্দিন বৰভূঞা নামৰ মানুহজনে যেতিয়া ভোট বিচাৰি গৈছিলে বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া ভোট বিচাৰি গৈছিলে হাজাৰ হাজাৰ মুছলমান মানুহে কৈছে যে কৰিমউদ্দিন বৰভূঞা কোবে বদৰুদ্দিন আজমল কোবে আপোনালোকে গম পায়নে একদম কৰিমগঞ্জৰ পৰা এবাৰ বদৰুদ্দিন আজমলৰ পাৰ্টি আমাৰ ছাছাৰ পাৰ্টিটোক তাৰ পৰা চাফা কৰি দিয়া আপোনালোকে যদি খবৰ ৰাখিছে তেতিয়াহ'লে গম পাব যে এবাৰ নগাঁৱত মই নিজে কেম্পেইনিঙত আছিলো 3 দিন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে নগাঁৱত হাজাৰ হাজাৰ মানুহে একেলগতে শপত লৈছে শপত খাইছে সংকল্প লৈছে কি বুলি যে আমি AIDFক ভোট নিদিওঁ AIDF হ'ল গাদ্দাৰ বিলাকৰ পাৰ্টি AIDFক আমি এবাৰ পৰাজিত কৰিম আৰু এইবাৰ আমি বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া বা কংগ্ৰেছৰ পাৰ্টিক জয়ী কৰিম নগাঁৱত যি সিদ্ধান্ত লৈছে কৰিমগঞ্জত যি সিদ্ধান্ত লৈছে যোৰহাটৰ মানুহে যি সিদ্ধান্ত লৈছে ডিব্ৰুগড়ৰ মানুহে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত ধুবুৰীৰ মানুহে ল'ব নে নলয় ধুবুৰীৰ মানুহে ইণ্ডিয়া মৰ্চাত ভোট দিব নে নিদিয়ে ধুবুৰীৰ মানুহে ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব নে নিদিয়ে সঁচাকে দিবনে নিদিয়ে সঁচাকে দিব আপোনালোকে চাওক কিয় আমি বিজেপিক বৰ্জন কৰিম কিয় আমি AIDFক ভোট দিব নালাগে আপোনালোকে আগতে আমি 1 কিলো নিমখ কিনি খাইছিলো 3 টকা দাম হয়নে এতিয়া 1 কিলো পেকেট নিমখৰ দাম 30 টকা কেইটকা 1 কিলো নিমখৰ দাম আছিলে কিমান এতিয়া হ'ল কিমান 30 টকা দাম বাঢ়িলে কিমান কাৰ দিনত কিন্তু কি বুলি কৈছিলে আমাক কি বুলি গ্যাৰান্টি দিছিলে মেহেংগা হটাएंगे মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে নে নাই কৈছিলে কিন্তু দাম 3 টকাৰ পৰা 27 টকা বঢ়ালে পৃথিৱীত বস্তুৰ দাম ইমান বাঢ়ে নেকি এতিয়াও নাবাঢ়ে মানে এটা মুৰ্গীৰ দাম আছিলে মুৰ্গীৰ কণীৰ দাম আছিলে মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা এতিয়া কি মুৰ্গীৰ দাম ডিমৰ দাম 8 টকাৰ পৰা 10 টকা হয়নে নহয় এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা নৰেন্দ্ৰ মোদী কি কয় নৰেন্দ্ৰ মোদী অহাৰ আগতে আমাৰ মনমোহন সিং ডাঙৰীয়াৰ দিনত এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা আৰু নৰেন্দ্ৰ মোদীয়ে এই গেছ চিলিণ্ডাৰৰ দাম কৰিলে 1152 টকা কিমান কৰিলে 1152 টকা হয়নে 1 কেজি মচুৰ দাইল কিনি খাইছিলো 45 টকাৰ পৰা 47 টকাৰ ভিতৰত আৰু মোদীয়ে এতিয়া আহি 1 কেজি মচুৰ দাইলৰ দাম কৰিলে 110 টকা হয়নে নহয় দাম বঢ়ালে কোনে কিন্তু দাম বঢ়োৱাৰ পাছতো যদি কোনোবাই কয় যে আপোনালোকে বহুত দাম বঢ়াইছে আপোনালোকৰ চৰকাৰে বেয়া কাম কৰিছে লগে লগে যিজন মানুহে প্ৰতিবাদ কৰে তেওঁ জেলত পঠিয়াই দিয়ে হয়নে নহয় মাত পাতিলে জেলত দিয়ে নে নিদিয়ে মই কিমানবাৰ জেলত গ'লো জানে বিজেপি চৰকাৰৰ দিনত মই 16 বাৰ জেলত গৈছো 16 জানেনে মই যেতিয়া কৈছিলো যে কাজিৰঙাত উচ্ছেদ কৰিছে এইটো অন্যায় কাজিৰঙাৰ মানুহৰ 1965 চনৰ ম্যাদী পট্টা আছে মাটিৰ ম্যাদী পট্টা আছে 1965 চনৰ মাটিৰ ম্যাদী টকাৰ পট্টা থাকিলে তেওঁলোক বিদেশী হ'ব নেকি 1971 চনৰ পাছত আহিলে বিদেশী হয়নে নহয় যদি 1965 চনৰ ম্যাদী পট্টা আছে তাৰমানে ম্যাদী পট্টা আছে মানে তাৰ বহুত আগতে আহিছে তেওঁলোক তেতিয়া ম্যাদী পট্টা পাব হয়নে নহয় 1965 চনত ম্যাদী পট্টা থকা কাজিৰঙাৰ মানুহবিলাকক তেতিয়া উচ্ছেদ কৰিছিলে আন কোনো যোৱা নাছিল মই
আৰু কৃষক মুক্তি সংগ্ৰাম কমিটি এখন থিয় দিছে খবৰ জানে মোক তেতিয়া গুলিয়াই দিছে মই নিয়ম মতে গৈছিলো মই কোনো বেআইনী কাম কৰিবলৈ যোৱা নাছিলো মই মুছলমানক সহায় কৰিবলৈ যোৱা নাছিলো মই মিয়া মানুহক সহায় কৰিবলৈ যোৱা নাছিলো মই কোনো বিদেশীক সহায় কৰিবলৈ যোৱা নাছিলো মই 1965 চনত ম্যাদী পট্টা থকা অসমৰ খেতিয়কক সহায় কৰিবলৈ গৈছিলো আৰু যেতিয়া মই নিয়ম অনুসৰি মানুহক সহায় কৰিবলৈ গৈছিলো তেতিয়া মোলৈ গুলিয়াই দিছিলে মই যেনে তেনে বাচিলো মোৰ কাষতে থকা দুজন মানুহ মৰিল দুজন মানুহ চলি গ'ল আৰু মোক 6 মাহৰ কাৰণে জেললৈ পঠিয়ালে এইটো হ'ল বিজেপিৰ অত্যাচাৰ তাৰপিছত যেতিয়া কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বাংলাদেশৰ পৰা হিন্দু মানুহ ইয়ালৈ আনিম বুলি যেতিয়া আইন আনিলে তাৰ যেতিয়া বিৰোধিতা কৰিলো কোনো কেছ নথকাকে মোক NSA নেশ্যনেল চিকিউৰিটি এক্ট লগাই ডিব্ৰুগড়ত মোক 6 মাহ জেলত ৰাখিছে মনত আছে আপোনাৰ তাৰপিছত যেতিয়া আহিলে তাৰ বিৰুদ্ধে গোটেই অসমৰ মানুহে প্ৰতিবাদ কৰিলে মোক ধৰি লৈ গৈ 1 বছৰ 8 মাহ জেলত ৰাখিলে জানে আপোনালোকে আৰু জেলৰ পৰাই মই তেতিয়া চহী কৰি দিলো যে মই ইলেকশ্যন খেলিম মই জেলত থকা অৱস্থাতে মোক কোনেও নেদেখাকে শিৱসাগৰৰ মানুহে মোক জেলত ভোট দি জিকাই কৰিলে এইকাৰণে যে বিজেপিয়ে বেয়া কাম কৰিছে বিজেপিয়ে অন্যায় কৰিছে বিজেপিয়ে মাফিয়াগিৰি কৰিছে বিজেপিয়ে দাদাগিৰি কৰিছে হয়নে নহয় বিজেপিৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই হিমন্তৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই পীযুষ হাজৰিকাৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই অসম পুলিচৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই অসম পুলিচে অন্যায়ভাৱে মানুহ মাৰিছে নে নাই হৈছে আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগে নে নালাগে আৰু যদি প্ৰতিবাদ কৰিব লাগে তেতিয়াহ'লে আটাইতকৈ বহুৰীয়া প্ৰতিবাদটো হ'ল 2024 চনত বিজেপিৰ বিৰুদ্ধে একেলগতে আমি কংগ্ৰেছক ভোট দিব দিবনে নিদিয়ে সৰ্দাৰ ৰাইজ আপোনালোকে দেখিছে যে আজিকালি কথা ক'লে লগে লগে জেল কথাটো বাদেই দিয়ক ফেচবুকত এটা বাক্য লিখিলেও জেল হয়নে তাৰমানে কি আমাৰ দেশত গণতন্ত্ৰ ইহঁতি হত্যা কৰিছে হয়নে এটা খবৰ দিম দেই 2024 চনত যদি বিজেপি এবাৰ যদি নিৰ্বাচনত জিকে 2025 চনত RSSৰ জন্ম হোৱাৰ 100 বছৰ পূৰ হ'ব আৰু RSS জন্ম হোৱাৰ 100 বছৰ পূৰ হোৱাৰ লগে লগে শতবৰ্ষত ভাৰতৰ সংবিধানখন বদলি কৰি তেওঁলোকে ভাৰতৰ গণতান্ত্ৰিক দেশখনক ধৰ্ম নিৰপেক্ষ দেশখনক তেওঁলোকে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব খবৰটো পাইছেনে আপোনালোকে সকলোৱে সঁচাকে পাইছেনে নাই যদি সঁচাকে বুজি পাইছে আপোনালোকে এটাও ভোট কোনো পক্ষে আপোনালোকে বিজেপিক নিদিব দিব নেকি কোনোবাই দিব নেকি আৰু বিজেপিৰ বন্ধু এজন আছে নহয় জানে নে নাই কি নাম মামাৰ বন্ধু চাচাক চিনি পায় নে নাই হয়নে নহয় 2026 চনত আমি সিদ্ধান্ত লৈছো লুৰিণজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ আমি 3 গগৈ উজনি অসমত ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু 2026 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চকীখনৰ লগত আৰু এখন চকী আমি তলা চাবিৰে বান্ধি দিম এই চকীখন কাৰ হ'ব চকী চাচাৰ চকীখন মামাৰ লগত এনেকে তলা চাবিৰে হয়নে তলা চাবিৰে এনেকে বান্ধি ব্ৰহ্মপুত্ৰত একেলগতে দলিয়াই দিম দুইজনে গৈ বাংলাদেশ পাই যাব এজনে বাংলাদেশৰ হিন্দুৰ লগত থাকিব এজনে বাংলাদেশৰ মুছলমানৰ হ'বনে নাই 26 চনত যদি সঁচাকে বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে 2024 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে ৰকিবুল হুছেইনক ভোট দিব লাগে চবে হাত দঙা নাই ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব নে নিদিয়ে চবৰ হাতখিনি চাম দে দিছে নে নাই চাইছো সকলোৱে কওকচোন
দিবনে নিদিয়ে ভোট দিবনে নিদিয়ে সঁচাকে ৰকিব নুচলে ভোট দিবনে নিদিয়ে কেইজন মানে এতিয়াও সাত টকা নাই দিবনে নিদিয়ে দিব একদম শান্তি লাগিছে দেই শান্তি লাগিছে সত্য ৰাইজ মই আপোনালোকক দুটা উদাহৰণ দি শেষ কৰি দিম দুটা উদাহৰণ এটা AIDF কেনেকে বিজেপিৰ এজেণ্ট চাব দেই অলপ 2 মিনিটত এইডোখৰ ৰাগীটাই যে কথা পাতি থাকক ইয়াত আমি ভাষণ দিব নিদিওঁ এতিয়া দুটা উদাহৰণ সৰু দুটা উদাহৰণ এক নম্বৰ এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন হৈছিলে নে এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত আমি উঠাইছিলো ৰিপুন বৰা আৰু বিজেপিয়ে উঠাইছিলে প্ৰবীত্ৰ মাৰ্ঘেৰিটা মনত আছেনে সেই ইলেকশ্যনটো কি কৰিলে জানে এদিন মই বিধানসভাত বহি আছো বিধানসভাতটো আপোনালোকে জানে চাগে যে বিধানসভাৰ আটাইতকৈ দমদাৰ MLA টো মই বুলি জানে না মই বহি থাকিলে হিমন্তই এনেকুৱা কৰি থাকে বুলি জানে নে নাই মামাৰ কলিজাখন কপি থাকে বুলি জানে নে নাই জানে তো মই বহি আছো বহি থাকোঁতে হঠাতে আহি মোৰ কাষত AIDFৰ এজন নেতা আৰু দালাল কৰিমুদ্দিন বৰভূঞা নামৰ মানুহজন মোৰ কাষত বহি নামটো শুনিছেনে সাজু বুলি কয় এক পৃথিৱীৰ 2 নম্বৰী মানুহ যদি আছে কেতিয়া আটাইতকৈ 2 নম্বৰ মই আজিলৈকে দেখা পাইছো সেই মানুহটো মোৰ কাষতে আহি বহিলে ক'লে অখিল দা বোলো কওকচোন বোলে এটা কথা ক'বৰ কাৰণে বোলো কওক বোলে আপুনি এটা সহায় কৰিব বোলো কওকচোন বোলে ৰাজ্যসভাৰ নিৰ্বাচনত আপুনি বিজেপিক ভোট দিব লাগে বোলো আপুনি বিজেপিৰ মানুহ নেকি বোলে নহয় আপুনি কথাটো বুজা নাই মোক কওকচোন কি বোলে মুছলমান মানুহে যদি বিজেপিক ভোট দিওঁ গম পালে আমাৰতো একদম ডিঙি কাটি দিব কিন্তু আপোনাক কোনেও সন্দেহ নকৰে আপুনি ইমান ডাঙৰ নেতা আপোনাক কোনেও সন্দেহ নকৰে গতিকে আপুনি ভোটটো যদি দিয়ে আমি আপোনাক 3 কোটিৰ পৰা 5 কোটি টকা দিম মই কি বুলি এনেকে চালো মোৰতো খংটো বেছি বুলি জানে লগে মানুহটো তাৰ পৰা উঠি পলাম মই একদম নিজৰ অভিজ্ঞতাৰ পৰা কৈছো একদম ব্যক্তিগত অভিজ্ঞতাৰ পৰা সেইকাৰণে মই আপোনালোকক খাটাংকে কওঁ বদৰুদ্দিন আজমল পাৰ্টি হ'ল বিজেপিৰ হয়নে নহয় AIDF হ'ল বিজেপিৰ দালাল হয়নে চবে মানিছে নে নাই কথাটো মানিছে 2 নম্বৰ উদাহৰণটো 2 নম্বৰ আপোনালোকৰ মনত আছেনে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এদিন বদৰুদ্দিন আজমলৰ ভায়েক সিৰাজউদ্দিন আজমল আৰু গোটেই AIDFৰ MLA বিলাক হিমন্ত বিশ্বৰ ওচৰলৈ গ'ল অফিচৰে যোৱা নাই ডাইৰেক্টলি ঘৰলৈ গ'ল কোৱাৰ্টাৰলৈ গ'ল 2-3 ঘণ্টামান তেওঁলোকে কোৱাৰ্টাৰত আছে বাহিৰত টিভি বিলাক ৰৈ আছে AIDF যেতিয়া বিজেপিৰ ওচৰলৈ যাব চবেইতো বেয়াই ভাবিব হয়নে নহয় তেওঁ গোটেই টিভি বিলাকে বাহিৰত ৰৈ আছে কি হ'ল 2 ঘণ্টামানৰ পাছত মোৰ ফোনলৈ এটা WT মেছেজৰ এটা কপি আহিছে মই চাইছো এজন SPয়ে মোলে এটা WhatsApp মেছেজ দিছে মই খুলি চাই দেখিছো WT মেছেজ কি আছে চালো তাত লিখা আছে এইটো CMৰ WT মেছেজ হিমন্ত বিশ্ব শৰ্মাই সহি কৰি লিখি দিছে উজনি অসমৰ সব DC আৰু SP বিলাক যে এই যে আগৰ খেতি করতে করে আগর মানে জানা না আগর মানে এই যে সেন যে বনাই তার গছজোপা হাসি গছ বুলি কওঁ আমি এফালে আগর বুলি কয় হয়নে আতর যে বনাই আতর বনোৱা আগর গছজোপা এনেকে বুলি অর্ডার দিছে যে আতর বনোৱা আগর গছজোপা যদি গাড়ীত আহে অসমৰ কোনো পুলিচে ৰাস্তাত ধৰিব নালাগে কোনে বিজনেসটো কোনে কৰে আজমলৰ বিজনেস হয় নে নহয় ও তাৰ মানে MLA বিলাকে গৈ মুছলমান মানুহ মাৰিব নালাগে বুলি কোৱাকে নাই মুছলমান মানুহৰ ঘৰ বিলাক উচ্ছেদ কৰিব নালাগে বুলি কোৱা নাই মাদ্ৰাসা বিলাক ভাঙিব নালাগে বুলি কোৱা নাই আমাৰ যুৱক বিলাকক বুকুতে গুলিয়াই দিব নালাগে বুলি ক'বলৈ যোৱা নাই কি বুলি ক'বলৈ কৈছে বদৰুদ্দিন আজমলৰ ব্যৱসায়টোৰ কথা ক'বলৈ কৈছে কথাটো বুজিলে তো এই কাগজখন পাই মই আছো তাৰ পিছত অলপ দেৰি পিছত দেখিছো টিভিত মই চাই আছো লাইভত একদম
সিৰাজউদ্দিন আজমল আহি টিভিত কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। মনত আছেনে আপোনালোকৰ? ডাইলগটো মনত আছেনে? কৈছিলে নে নাই? কৈছিলে এতিয়া এই পাৰ্টিটো গাদ্দাৰ পাৰ্টি হয় নে নহয়? AIDF সঁচাকে গাদ্দাৰ হয় নে নহয়? AIDF আপোনালোকক গাদ্দাৰী কৰিছে নে নাই? বদৰুদ্দিন আজমল গাদ্দাৰ হয় নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয় নে নহয়? মুছলমান জাতিৰ গাদ্দাৰ কোন? মুছলমান জাতিৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? আপোনালোকে সকলোৱে চিঞৰ নাই, কিয় মৰম আছে তাৰমানে ন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ বিশ্বাসঘাতক কোন? হয়নে? হয়। মই সেইকাৰণে আপোনালোকক ক'বলৈ আহিছো, শ্ৰদ্ধেয় দাই, এইবাৰ গাদ্দাৰ বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় লাগে নে নাই? বদৰুদ্দিন আজমলক যে আপোনালোকে যোৱা 3বাৰ ইলেকশ্যনত জিকালে 15 বছৰ, কি পালে? মই শুনিছো যে বদৰুদ্দিন আজমলে দুখীয়া মানুহৰ মাজত বেটেৰী ৰিক্সা বিলাই আছে। আপোনালোকৰ ইয়াত পাইছে নেকি কোনোবাই? ক'ত বিলাইছে? ক'ত বিলাইছে? বুজাই। ক'ত বিলাইছে? MP কোৰ্ট, MP কোৰ্ট, MP কোৰ্ট। বস্তু বিলাইছে ক'ত? মেডিকেল কলেজ বোলে বনাইছে। ক'ত বনাইছে? MP কোৰ্ট, MP কোৰ্ট বনাইছে ক'ত? হয়নে? তাৰ পাছত আৰু বোলে কিবা চুপাৰ ফৰ্টি কৰিছে বোলে, হয়নে? বোলে একদম চোকা চোকা ল'ৰাবিলাকক বোলে একদম বোলে মেডিকেলত চিট দিছে, IAS বনাইছে। আপোনালোকৰ ধুবুৰীৰ পৰা কেইজন IAS হ'ল? বদৰুদ্দিন আজমলৰ স্কুলত পঢ়ি কেইজন IAS হ'ল নেকি? তাৰমানে ধুবুৰীৰ কাৰণে ধুবুৰীৰ পৰা ভোট ল'ব আৰু কামটো কৰিব বুজায় আৰু ব্যৱসায়টো কৰিব আগৰ, হয়নে? আঁতৰৰ ব্যৱসায়, হয়নে? হয়নে নহয়? হয়নে নহয়? তাৰমানে ধুবুৰীৰ কাৰণে কি দিয়ে? মই শুনিছো 3টা বস্তু দিয়ে ধুবুৰী। 1 নম্বৰ বোলে ঈদত খেজুৰ দিয়ে, হয়নে? 2 নম্বৰ বানপানী হলে ঠাণ্ডা পানী দিয়ে, হয়নে? আৰু 3 নম্বৰ কি কৰে? বটল এটা দিয়কচোন। আৰু 3 নম্বৰ ইলেকশ্যন আহিলে ফু ফু হয়নে? এই 3টাই দিয়ে নহয় জানো? আৰু কিবা দিয়ে নেকি? আৰু একো নিদিয়ে? এতিয়া ফু ল'বৰ কাৰণে সদায় MP পাতি থাকিব নেকি? ঠাণ্ডা পানী খাবৰ কাৰণে সদায় MP লাগে নেকি? এই কি কয় খেজুৰ খাবৰ কাৰণে সদায় MP লাগে নেকি? লাগে নেকি? মই আপোনালোকক এটাই কথা ক'ব খুজিছো, আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ক। যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰকিবুল হুছেইন দপদপাই থকা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব, হয়নে? ভাৰতৰ সংখ্যালঘু বিভাগৰ মন্ত্ৰী হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া। আৰু বদৰুদ্দিন আজমল যদি জিকে আৰু কংগ্ৰেছৰ যদি চৰকাৰ হয়, তেতিয়াহ'লে কি হ'ব? দিল্লীত গৈ চেল খাই পৰি থাকিব।